হয়, আজি মহা অষ্টমীৰ দিনা ইতিমধ্যে ক'ব লাগিব যে মই বৰ্তমান আছে গৌৰীপুৰ মহামায়া খেলপথাৰত যি ৰজাঘৰীয়া পূজাত ইতিমধ্যে আহি উপস্থিত আছোঁ। পুৱাৰ ভাগৰ পৰিৱেশ এয়া হ'ল। প্ৰথমে মই সহযোগীক দেখাবলৈ অনুৰোধ ইয়াৰ যি পৰিৱেশটো আছে পৰিৱেশটো মই প্ৰথমে দেখাবলৈ অনুৰোধ এই যি পূজাৰ যি পুৱাৰ ভাগৰ ইতিমধ্যে ক'বলৈ যে হেজাৰ ভক্ত ইতিমধ্যে সমাগম হোৱা পৰিলক্ষিত হৈছে। যে দুৰ্গাৰ মাৰ আশীষ লোৱা পৰিলক্ষিত হৈছে। এখন পুৱাৰ ভাগৰ পৰিৱেশ শাৰী পাতি এনেদৰে ক'ব লাগিব যে পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। প্ৰথমে যদি সহযোগীয়ে দেখাব মোৰ লগত এজন যি ৰজাঘৰীয়া যি সদস্য আছে, ৰাজ পৰিয়ালৰ সদস্য আছে, মই তেওঁৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু এই যি পূজা আজি 404 বছৰ পুৰণি যি পূজা, হয় হয় কি ক'ব আজি? প্ৰথমতে মই আপোনাৰ চেনেল যোগে গোটেই অসমবাসীক শাৰদীয় শুভেচ্ছা জনাইছোঁ। আপোনালোকক শাৰদীয় শুভেচ্ছা জনালোঁ। এইবাৰ মানে পূজাত এটা দুখৰ কাৰণ যে আমাৰ অমৰ কণ্ঠ, অসম কণ্ঠ, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আমাৰ মাজত নাই। কিন্তু মই আগতেও কৈছোঁ যে জুবিন গাৰ্গ আমাৰ সংস্কৃতিক বিশ্ব দৰবাৰত তুলি ধৰিছে। আৰু আমি যি কৰি আছোঁ, আমাৰ যিটো পূজা ধৰ্মৰ লগত ইয়াতে সংস্কৃতি জড়িত হৈ আছে। কাৰণ আৰু এটা বিশ্বাসক কেন্দ্ৰ কৰি কিন্তু এইটো চলি আছে। আৰু এটা কথা আছে, বিশ্বাসে মিলয় হৰি তৰ্কে বহুদূৰ। কাৰণ 1620 খ্ৰীষ্টাব্দত অভিষেকৰে ৰজা উপাধি পাইছিলে আৰু কথিত আছে তেওঁ মহামায়াৰ দৰ্শন কৰিছিল। গতিকে সেই বিশ্বাসটো ভিত্তি কৰি আমি নিয়ম নিষ্ঠাৰে অনলি আধ্যাত্মিকতাক আমি আটাইতকৈ ইয়াত বেছি জোৰ দিওঁ। সেইকাৰণে মানুহৰ এইটো বিশ্বাস আছে কাৰণে আমাৰ ইয়াত ইমান সমাগম হয়। আৰু এইটো একদম ব্যতিক্ৰমী পূজা। আপোনালোকে জানে প্ৰতিপদত আমাৰ দুৰ্গাৰ ঘট বহে। আৰু ষষ্ঠীৰ দিনা বেলবৰণ, আমি গদাধৰ প্ৰকৃতিৰ লগত আমাৰ এটা সংস্পৰ্শ আছে। তাতে সেই গদাধৰৰ নদীত 7 পাক ঘূৰাই আমাৰ তাতে এটা অস্থায়ী মন্দিৰ আছে, তাতে সেই বেলবৰণটো পূজা কৰা হয়। তাৰপিছত আমি আহোঁ, তেনেকৈ আমি আকৌ বিসৰ্জন দি দিওঁ। সেই গদাধৰেদি লৈ গৈ ব্ৰহ্মপুত্ৰ, মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত এই সংগমস্থলত আমি বিসৰ্জন দিওঁ। তো মোৰ এটা অনুভৱ যে অসমৰ হৃদস্পন্দন ব্ৰহ্মপুত্ৰ আৰু তাৰ লগতে আমাৰ এই পূজাটো জড়িত হৈ আছে। আৰু একদম ব্যতিক্ৰমী ধৰ্মী আৰু কি, আমাৰ এই 3 দিন সপ্তমী, অষ্টমী, নৱমী আমাৰ হোম হয় আম কাঠৰে। আৰু এইটো এই যে 400 বছৰ অতিক্ৰান্ত পূজা এটাত আজিলৈকে সেই প্ৰথাটো আমি বজাই ৰাখিব পাৰিছোঁ। তাৰপিছত আমাৰ বলি বিধান আছে, শাক্তমতে হয়। তো আমি একদম মিনিমাম যি কমকৈ যিখিনি দিলে নিয়ম ৰক্ষাৰ খাতিৰে আমি বলিটো দিওঁ। আৰু আমাৰ যি ভোগ আছে, ভোগবিলাক আমাৰ থলুৱা খাদ্যৰ এটা প্ৰকাশ বুলি মই ভাবোঁ। কাৰণ 404 বছৰ আমি ধৰিছোঁ, 1620 খ্ৰীষ্টাব্দত অভিষেকতৰ ৰাজা হৈছিল। কিন্তু তাৰ আগৰ পৰাও পূজা হৈ আছিল, কিন্তু নিৰ্দিষ্ট তাৰিখ যিহেতু আমি নাই, কিন্তু 1620টো আমাৰ তাতে ৰেকৰ্ড আছে। গতিকে সেইটোকে আমি বেছি, কিন্তু সেইটোতকৈও বেছি দিনীয়া পূজা। আৰু আমাৰ যি ভোগ হয় তাতেও থলুৱা খাদ্যৰ এটা আছে। আমাৰ ভেটৰ চাউল লাগে, ভেটটো আমাৰ এই অঞ্চলৰ খাদ্য। আৰু ইয়াত মানৰ খাৰ, বৰালি মাছৰ পাত্ৰা, টিপটিপিনে চৰাই, লুচি, পায়স এইবিলাক আমি দিওঁ দেৱীক। লগতে আমাৰ দুৰ্গাৰ প্ৰতিমাটো সেইটো কুহিলাৰে তৈয়াৰী। কুহিলা আমাৰ এই সংস্কৃতি। গতিকে আমি সংস্কৃতিক জীয়াই ৰখাৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াই আছোঁ বা আমি কাম কৰি আছোঁ সংস্কৃতিৰ কাৰণে। আৰু আপোনালোকক ধন্যবাদ জনাওঁ যে গৌৰীপুৰীয়া এই সংস্কৃতিৰ মনোভাৱটো আপোনালোকে অসমীয়া ৰাইজক বিলাই আছে। গতিকে আপোনালোকেও বহুত ডাঙৰ কাম কৰি আছে, অসমীয়া ৰাইজে গম পাইছে। গতিকে মই আজিৰ এই দিনত আমাৰ জুবিন গাৰ্গদেৱক শ্ৰদ্ধাঞ্জলি জনাই আৰু জুবিন গাৰ্গৰ আদৰ্শক, সংস্কৃতিক কাম তেওঁ কৰিছিলে, আমিও সংস্কৃতিৰ কাম কৰিছোঁ, আপোনালোকেও সংস্কৃতিৰ কাম কৰি আছে। গতিকে তাৰ বাবে মই নিজৰ কৰ্তব্য, সবেই নিজে নিজৰ কৰ্তব্য কৰিব লাগে। আৰু তেতিয়াহ'লে নিশ্চয় আমি অসমক বিশ্বৰ দৰবাৰত
তুলি ধৰিব পাৰিম এইখিনি। কিয়নো ক'ব লাগিব যে এইবেলি যিহেতু যি জুবিনবিহীন পূজা তাৰ বাবে দেখা পোৱা গৈছে যে এইবেলি যে মানুহৰ পৰিমাণ যি যেনেধৰণৰ হ'ব লাগে, যি ভক্তৰ সমাগম যেনেধৰণৰ হ'ব লাগে ঠিক তেনেধৰণৰ হোৱা নাই, যে যথেষ্ট পৰিমাণ কম হোৱা পৰিলক্ষিত হয়। এইবুলি দেখা পোৱা গৈছে যে যিহেতু জুবিনবিহীন পূজাৰ কাৰণে এইবুলি দেখা পোৱা গৈছে ভক্তৰ পৰিমাণ যথেষ্ট পৰিমাণ কম। আৰু এয়া হ'ল ৰজাঘৰীয়া পূজা। ৰজাঘৰীয়া পূজাৰ ইতিমধ্যে পৰিৱেশ আমি দেখালোঁ। পৰৱৰ্তী সময়ত যদি সম্ভৱ হয় অন্য পূজাস্থলীৰ পৰিৱেশ আমি দেখাবলৈ চেষ্টা কৰি থাকিম। মই আনিছুৰ আলী, চাই থাকিব দা নিউজ প্লাছ।